100% ন্যায় দিব জুবিন গাৰ্গক। জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত কোনো আপোচ নহ'ব। ন্যায়ৰ প্ৰথম যুঁজত জয়ী হৈছে চৰকাৰ জনতা। কাৰণ সিদ্ধাৰ্থ শ্যামকানু জেলত আছে। সিদ্ধাৰ্থ শ্যামকানু ৰিজৰ্টত নাই। সিদ্ধাৰ্থ শ্যামকানু জেলত আছে। ন্যায় বিজেপিয়ে দিব আৰু বিজেপিয়ে কৰিব, কাৰণ আমি জুবিনক মনৰ পৰা ভাল পাইছিলোঁ। ন্যায় কাৰণে 100% ন্যায় হ'ব। ইয়াত ন্যায়ত কোনো ভয় খাবই নালাগে যে ক'ৰবাত ন্যায় নহ'ব। ন্যায় দিমেই, আৰু সেইটো মোৰ সংকল্প, ন্যায় দিহে দিম। এতিয়া ইয়াত বোলে 5 ষ্টাৰ জেল, অমুক জেল, কচুক জেল, ইয়াত এয়াৰ কণ্ডিশ্যন আছে, অমুক আছে, এইবিলাক যিবিলাক উলিয়ালে আজি সিহঁতি একযোৰ কাপোৰতে আছে। বাক্সাৰ নিকাচিত উপস্থিত হ'ল মুখ্যমন্ত্ৰী। সিদ্ধাৰ্থ শ্যামকানুক লৈ বিভিন্ন মাধ্যমত অপপ্ৰচাৰ চলিছে। মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দি ক'লে এসপ্তাহে এযোৰ কাপোৰ পিন্ধি আছে জেলত। মহৰ কামোৰ খাই আছে জেলত। জেলত কোনো বিশেষ সুবিধা নাপায় অভিযুক্তই। সিদ্ধাৰ্থ শ্যামকানুই কোনোপধ্যেই কোনো বিশেষ সুবিধা নাপায়। যে আজি ইমান দিন মাটিত শুই আছে, তাৰ ভিতৰত বিচনা এখনো নাই। যাব, আপোনালোককো লৈ যাম। ভিডিঅ' কিয় ল'ব নিদিব? আপোনালোকে ভিডিঅ' লৈ যাব। তেওঁলোকে আজি মাটিত শুই আছে, এযোৰ কাপোৰ পিন্ধি আছে। ঘৰৰ মানুহ পৰ্যন্ত আহি লগ কৰিব পৰা নাই, যি কাৰণে নহওক কিয়। গতিকে যেতিয়া সঁচা কথাখিনি আমি যদি ৰাইজক জনাওঁ যে জুবিনৰ ঘটনাৰ লগত জড়িত এজনকো আজি 16-17 দিন হৈ গ'ল আমি জামিন ল'ব দিয়া। মুখ্যমন্ত্ৰীৰ প্ৰশ্ন, জেলখনক ৰিজৰ্ট বুলি অপপ্ৰচাৰ কিয় চলাইছে একাংশই? জেলত কয়েদী যেনেকৈ থাকিব লাগে তেনেকৈ আছে অভিযুক্ত। 5 ষ্টাৰ, এজনে ড্ৰোনৰ পৰা ওপৰত ফটো ল'লে, লৈ কৈ দিলে এখন ৰিজৰ্ট। হ'ব পাৰে নেকি কওকচোন? জেলটো জেল, এই নতুনকৈ জেল বনোৱাৰ কাৰণে নতুন নতুন লাগি আছে, কিন্তু ৰেজৰ্ট হ'ব পাৰে নেকি? জেল লকআপ ৰেজৰ্টত থাকে নেকি? মইতো নিজে জেলখন চাই গৈছো, আপোনালোকো মোৰ লগত আছিল। এখন ৰেজৰ্ট হ'ব পাৰে নেকি? ন্যায় পাবলৈ ন্যায়িক প্ৰক্ৰিয়াত বিশ্বাস ৰাখিব লাগিব। ন্যায় প্ৰক্ৰিয়াৰ অপব্যাখ্যা কৰি যুৱকসকলক উত্তেজিত নকৰিব, এই আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে ক'লে 100% ন্যায় পাব জুবিন গাৰ্গে। জুবিন অনুৰাগী হিচাপে নিজকে চিনাকি দি মুখ্যমন্ত্ৰীৰ স্পষ্ট ঘোষণা, ন্যায় পাবই। মুছলপুৰৰ পৰা শংকৰ ৰাজবংশী, DY 365।